নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিস্ট্ৰিক্ট ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান অসমীয়াৰ বাক্য ৰচনা কৰা সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। ইয়াৰ আগত মই সমাৰ্থক শব্দ দিছোঁ, বিপদ শব্দ দিছোঁ, যদি চোৱা নাই সকলোৱে চাই ল'ব আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ৰহন আবেলিৰ বেলিয়ে মাজুলীক ৰহন খানে। সংৰক্ষণ গড়মুখৰ সত্ৰত আহোমৰ দিনত বৰটোপবোৰ সংৰক্ষণ হৈ আছে। মণিকূট ৰাজহতে সত্ৰত মণিকূটৰ পৰা আৰম্ভ কৰি সকলোবোৰ চালে। শিৰলু নাঙলৰ শিৰলুৰ দৰে পানী কাটি নাওখন আগুৱাই গ'ল। মায়াময় ব্ৰহ্মপুত্ৰত মায়াময় দৃশ্য চালে চকুৰোৱা। কিৰিলি ভাওনাৰ বাবে সজাই থোৱা মুখাবোৰ দেখি ৰাণীয়ে কিৰিলি পাৰি উঠিল। চকচকীয়া মহোহো গীতত চেমনীয়াহঁতে বাঁহৰ পাত চকচকীয়া বুলি কৈছে। চিকমিকিয়া পূজাৰ দিনা মহিলাসকলে চিকমিকিয়া কাপোৰ পিন্ধি পূজা চাবলৈ গ'ল। টাঙোন চেমনীয়াহঁতে মহ মাৰিবলৈ হাতত টাঙোন লৈছে। মুখ বিমুখ কেতিয়াও কাকো বিমুখ কৰিব নাপায়। দূৰ বিদূৰ সূৰ্যৰ পৰা পৃথিৱীলৈ বিদূৰ কিৰণ বিকিৰণ সূৰ্য উদয় হোৱাৰ লগে লগে পৃথিৱীত প্ৰথম পুৱাটোৰ বিকিৰণ হয়। আছু হৈছে অসমৰ এটা দল সংগঠন। ক্ষুদ্ৰ অনুজীৱবোৰ ক্ষুদ্ৰ আনুষ্ঠানিক আমাৰ গাঁওখন এখন আনুষ্ঠানিক সভা পাতিছে। আমাৰ গাঁৱত এখন আনুষ্ঠানিক সভা পাতিছিল। গতিপথ গ্ৰহ নক্ষত্ৰবোৰে নিজৰ নিজৰ গতিপথত গতি কৰি থাকে। প্ৰচেষ্টা বৈজ্ঞানিকবোৰে মহাকাশলৈ যাবলৈ প্ৰচেষ্টা চলাই আছে। প্ৰশংসা ভাল কাম কৰিলে প্ৰশংসা পোৱা যায়। 12 সপ্তাহৰ বাৰ এই সোমবাৰে আমি নগাঁৱলৈ যাম। বাৰ অসংখ্যা 1 ডজনত 12টা, এইটো 12 হৈছে অৰ্থাৎ সেইটো হৈছে বাৰ, এইটো হৈছে 12 অৰ্থাৎ 12 সংখ্যাটোৰ কথা কৈছে। 1 ডজনত 12টা থাকে। পাৰ নদীৰ পাৰ ৰহিমহঁতে নদীৰ পাৰত খানা খাবলৈ গৈছিল। টকা পইচা নিয়মমতে খৰচ কৰিব লাগে। পাৰ আগৰ দিনত পাৰই দূৰণিলৈ চিঠি লৈ গৈছিল। আলু দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাঁৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে। দোকানীজনে পচা আলুবোৰ বিক্ৰী কৰাৰ বাবে গাঁৱৰ ৰাইজে দাবী প্ৰকাশ কৰিছে। কোন গাঁওখনত অচিনাকি মানুহ এজন সোমোৱাৰ বাবে গাঁৱৰ মানুহে তেওঁক আপুনি কোন বুলি প্ৰশ্ন কৰিছে। অবিৰামভাৱে মানুহজনে সুলভ মূল্যৰ দোকানীজনৰ পৰা কেৰাচিন কিনিবলৈ আহে। জান জুৰি আমাৰ গাঁৱত দুটাকৈ জান জুৰি আছে। ছিদ্ৰ ৰহিমে মমডালৰ ছিদ্ৰটো জ্বলাই লৈ কোঠালৈ গ'ল। মন থিৰ আমি সদায় সকলো কাম মন থিৰ কৰি কৰিব লাগে। কুল জুৰিটোৰ পৰা পানী কুলকৈ বৈ আহে। ৰঙাবেলি সদায় ৰাতিপুৱা ৰঙাবেলি দেখা পোৱা যায়। মঙহৰদেউ পুৰণি কালত মহিলাসকলে তেওঁলোকৰ স্বামীক মঙহৰদেউ বুলি সন্মান কৰি সম্বোধন কৰিছিল। চিৰস্মৰণীয় বীৰাংগনা মূলা গাভৰু মৰিও অমৰ হৈ আমাৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিল। ধন সোণ ঘৰতে কোনো নথকা অৱস্থাত চোৰকেইটাই আহি ঘৰৰ তলা ভাঙি ধন সোণ চুৰি কৰি লৈ গ'ল। খা খবৰ মোমায়েকে ভাগিনীয়েকহঁতৰ খা খবৰ ল'বলৈ আহিল। টকা পইচা ওচৰ চুবুৰীয়াৰ বিপদ আপদ হ'লে টকা পইচা দি সহায় কৰিব নোৱাৰিলে এষাৰ মাত দিব লাগে। বৰদৈচিলা চতৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ আহে। আজিৰ পাৰ্টত ইমানখিনি আছে। নেক্সট আৰু বহুখিনি আছে, সকলোখিনি দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি মই সামৰণি কৰিছোঁ। নমস্কাৰ।